মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত সৰল অংকনো কেনেদৰে কৰিব লাগে মই তোমালোকক অলপমান বুজাই দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি জানো আছোন সৰল অংকনো কাক কয়। এতিয়া চোৱা এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন দিয়া থাকে, যেনে চোৱাচোন ইয়াতে কি আছে 5ৰ লগত 5 পূৰণ 3 আছে, যোগ 7 আছে আৰু বিয়োগ 1 আছে, হয়নে? এনেকুৱা ধৰণৰ অংকবোৰক কি বুলি কোৱা হয়? সৰল অংক বুলি কোৱা হয়। আৰু ইয়াতে চোৱাচোন এই যিটো ইয়াতে দিয়া আছে, ইয়াতে তিনিটা প্ৰক্ৰিয়া জড়িত হৈ আছে, হয়নে? এটা হৈছে পূৰণ প্ৰক্ৰিয়া, এইটো হৈছে পূৰণ প্ৰক্ৰিয়া, এইটো হৈছে যোগ প্ৰক্ৰিয়া আৰু এইটো হৈছে বিয়োগ প্ৰক্ৰিয়া। এনেকুৱা ধৰণৰ চাৰিটা প্ৰক্ৰিয়া থাকে আৰু এটা প্ৰক্ৰিয়া হৈছে হৰণ প্ৰক্ৰিয়া। অৰ্থাৎ প্ৰক্ৰিয়া হৈছে চাৰিটা: যোগ, বিয়োগ, পূৰণ আৰু হৰণ। গতিকে এনেকুৱা ধৰণৰ যিবোৰ অংক থাকে তাকে কি বুলি কয়? সৰল অংক বুলি কোৱা হয়। এতিয়া সৰল অংকবোৰ যেতিয়া আমি উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ তেতিয়া কিছুমান নিয়ম জানিব লাগে, হয়নে? যেনে কোনটো প্ৰক্ৰিয়াৰ কাম আমি আগতে কৰিব লাগে তাৰ কিছুমান কি আছে? নিয়ম আছে। সেই নিয়মবোৰ আমি জানি লওঁ আহাচোন। সেই নিয়মবোৰ তোমালোকক চোৱাচোন ইয়াতে দি থোৱা আছে, তোমালোকে এই নিয়মখিনি ইয়াৰ পৰা নোট কৰি ল'বা। যেনে চোৱাচোন ইয়াতে 1 নম্বৰত দিয়া এইটো নিয়ম, ঠিক আছে? এইটো নিয়ম লিখি ল'বা। এই দুটা নিয়ম, এইটো এটা নিয়ম, এই তিনিটা নিয়ম তোমালোকে লিখি ল'বা। লগতে আৰু দুটা নিয়ম আছে, এই 4 নম্বৰ আৰু 5 নম্বৰত থকা এই দুটা নিয়মো তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে? এতিয়া আহা আমি অংককেইটা কৰোঁ। এইকেইটা নিয়ম তোমালোকে লিখি ধুনীয়াকৈ চাই লোৱা নিয়মবোৰ কি কৈছে, তাৰপিছত আমি অংককেইটা কৰিলে তোমালোকে ধুনীয়াকৈ বুজি পাবা। 1 নম্বৰত দিছিল 18 বিয়োগ 7 যোগ 4 বিয়োগ 15 যোগ 10 আৰু বিয়োগ 9 দিছিলে। ইয়াতে যিহেতু কেৱল বিয়োগ আৰু যোগ চিন আছে, হয়নে? ইয়াতে চোৱাচোন যোগ আৰু কেৱল বিয়োগ চিন আছে, গতিকে দুটা প্ৰক্ৰিয়া হৈ ইয়াতে ব্যৱহাৰ কৰা হৈছে, যোগ প্ৰক্ৰিয়া আৰু বিয়োগ প্ৰক্ৰিয়া। এতিয়া ইয়াতে আমাক কেইটামান নিয়মো আমি আলোচনা কৰিছিলোঁ, হয়নে? যোৱাকালিৰ ভিডিঅ'টিত সেই নিয়মখিনি তোমালোকে ফ'ল' কৰিব লাগিব। নিয়মখিনি ফ'ল' নকৰাকৈ যদি এইখিনি উত্তৰ উলিয়াবলৈ চেষ্টা কৰা তেতিয়া তোমালোকৰ অংকটো ভুল হ'ব। গতিকে নিয়মখিনিনো কি আছিলে প্ৰথমতে আমি ধুনীয়াকৈ চাওঁ আহাচোন। নিয়মখিনি ইয়াতে মই দিছোঁ, তোমালোক চাই লোৱা। আমি 3 নম্বৰ নিয়মটো ফ'ল' কৰিম ইয়াতে, কাৰণ ইয়াত যোগ আৰু বিয়োগৰ কথাই উল্লেখ কৰিছে। গতিকে নিয়মটোত কৈ আছিল যে যোগ বিয়োগৰ কাম কৰোঁতে প্ৰথমে যোগবোৰ একেলগে পাতি লোৱা হয়। যোগ বিয়োগৰ যেতিয়া কাম কৰা হয় তেতিয়া প্ৰথমে কি কৰা হয়? এই যিকেইটা যোগ চিন আছে, যেনে 18ত একো চিন নাই মানে কি যোগ চিন আছে, এইটো পাতি ল'ব লাগিব। 4ৰ আগত যোগ চিন আছে, এইটো পাতি ল'ব লাগিব। 10ৰ আগত যোগ চিন আছে, এইটো পাতি ল'ব লাগিব, ঠিক আছে? যোগবোৰ পাতি লোৱা হোৱাৰ পিছত বিয়োগবোৰ একেলগে পাতি লোৱা হয়। যোগবোৰ যেতিয়া পাতি লোৱা শেষ হ'ব তেতিয়া বিয়োগ চিন দিয়াৰ পিছত যিকেইটা বিয়োগ আছে, যেনে এটা 7ৰ আগত বিয়োগ আছে, 15ৰ আগত বিয়োগ আছে, হয়নে? 9ৰ আগত বিয়োগ আছে, এই বিয়োগ কেইটা কি কৰিব লাগিব? আমি পাতি ল'ব লাগিব। এতিয়া আহাচোন আমি তোমালোকক কৰি দেখাওঁ, তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা। গতিকে চোৱা ইয়াতে আমি কি কৰিম? এতিয়া এইটো আমি পাতি ল'লোঁ। এতিয়া চোৱা অংকটো আমি পাতি ল'লোঁ, হয়নে? এতিয়া আমি কি কৰিম? যোগকেইটা আমি ধুনীয়াকৈ পাতি ল'ম, এটা ছাইড কৰি ল'ম। যেনে ইয়াতে 18 আছে, হয়নে? যোগ চিন আছে, যোগ চিন দিলোঁ, 4 লিখিলোঁ, 18 যোগ 4 আৰু যোগ চিন ক'ত আছে? 10ৰ আগত যোগ চিন আছে, গতিকে আমি যোগ 10 আমি লিখিলোঁ, হয়নে? এতিয়া আমি কি কৰিম? বিয়োগ চিন থকাকেইটা লিখি যাম। যেনে ইয়াতে বিয়োগ 7 আছে, বিয়োগ চিন দি 7 লিখিলোঁ। বিয়োগ 15 আছে, আমি বিয়োগ চিন দি 15 লিখিলোঁ। আকৌ বিয়োগ 9 আছে নহয়, বিয়োগ চিন দি আমি 9 লিখিলোঁ। এতিয়া আমি কি কৰিম তোমালোকে চোৱাচোন, নিয়মটো মই আৰু এবাৰ দেখাই দিছোঁ তোমালোকক। 4 নম্বৰ নিয়মটোত আছিল যে যোগ থকা সংখ্যাবোৰৰ যোগফলটো লিখি লোৱা হয় আৰু তাৰপিছত এটা বিয়োগ চিন দি বিয়োগ থকা সংখ্যাবোৰৰ যোগফলটো পাতি লোৱা হয়। ঠিক তেনেধৰণে আমি পাতি ল'লোঁ। এতিয়া চোৱা আমি এইখিনি কৰিম, 18ৰ লগত 4 যোগ কৰিম। 18ৰ 4 কিমান হ'ব? তোমালোকে এনেকৈ তলে তলে পাতি লৈও কৰিব পাৰা যোগটো। 18 যোগ 4 যোগ 10, ঠিক আছে? এনেকৈ যোগটো তোমালোকে তলে তলে পাতি লৈও কৰি চাব পৰা। 8 4 12, 12ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 12 হ'ব। গতিকে 12ৰ কিমান পাতিম আমি? 2, হয়নে? হাতে গ'ল 1, একে 2, 2 1 কিমান হ'ব? 3। অৰ্থাৎ আমি কিমান পালোঁ? এইকেইটা যোগ কৰি কিমান পালোঁ? 32 পালোঁ। ঠিক একেধৰণে এইকেইটা আমি বিয়োগ কৰিম। যেনে চোৱাচোন ইয়াতে কি আছে? বিয়োগ 7 আছে, হয়নে? বিয়োগ 7, গতিকে 7 লিখিলোঁ। বিয়োগ 15 আছে, 15 লিখিলোঁ। বিয়োগ 9 আছে, 9 লিখিলোঁ। এইকেইটা আমি কি কৰিম? যোগ কৰি দিম, ঠিক আছে? 7 5 কিমান হ'ল? 7 5 12, 12ৰ লগত 9 যোগ কৰাচোন। 12 9 21 হ'ব, 21ৰ 1 হাতে গ'ল 2। এই 1টোৰ লগত হাতে যোৱা 2টো যোগ কৰিলে 1 2 কিমান হ'ব? 3 হ'ব। অৰ্থাৎ আমি কিমান পালোঁ? 21 পালোঁ। সেই 21টো আমি ইয়াতে লিখি ল'ম। এতিয়া আমি কি কৰিম? এই যিখিনি যোগ কৰি পালোঁ, 18ৰ লগত 4 আৰু 10 যোগ কৰি কিমান পালোঁ? 32 পালোঁ। সেই 32টো আমি ইয়াতে লিখিম, হয়নে? মাজত বিয়োগ চিন আছিলে, বিয়োগ চিনটো আমি দিলোঁ। এই বিয়োগকেইটা যোগ কৰি কিমান পালোঁ? যেনে 7
15 আৰু 9 যোগ কৰি কিমান পালো 31 পালো সেই 31টো আমি ইয়াতে লিখিম ঠিক আছে অৰ্থাৎ 18 4 আৰু 10 যোগ কৰি আমি পালো 32 7 15 আৰু 9 যোগ কৰি পালো আমি 31 এটা 32 ৰ পৰা সেই 31টো আমি বিয়োগ কৰিম আৰু 5 নম্বৰ নিয়মটো তোমালোকে চোৱাচোন ইয়াত কৈছে যে এতিয়া সংখ্যা দুটা কি কৰা হয় বিয়োগ কৰা হয় এটা 32 ৰ পৰা যদি আমি 31 বিয়োগ কৰো চাইডত তোমালোকক বিয়োগটো মই কৰি দেখাইছো ঠিক আছে বহুত ছাত্ৰ ছাত্ৰী বিয়োগটো কৰিব নাজানা গতিকে তোমালোকে চাই লোৱা 2 ৰ পৰা 1 বিয়োগ কৰি কিমান থাকিব 1 3 3 গলে 0 এফালে 0 ৰ কোনো ভ্যালু নাই গতিকে কিমান পালো আমি 1 পালো এই 1টোৱে হৈছে এই প্ৰশ্নটোৰ উত্তৰ ঠিক আছে এটো আমি সৰল কৰিলো আৰু উত্তৰটো কিমান পালো আমি 1 পালো এনে ধৰণে তোমালোকে উত্তৰসমূহ ধুনিয়াকৈ উলিয়াবলে লাগিব তোমালোকে এনে ধৰণে উত্তৰটো ধুনিয়াকৈ ইয়াতে লিখি লোৱা এতিয়া নেক্সট আমি কি কৰিম এই 2 নম্বৰটোৰ উত্তৰ উলিয়াবলে আমি চেষ্টা কৰিম 2 নম্বৰত আমাক কি দিছে তোমালোকে চোৱাচোন 2 নম্বৰত দিছিলে 25 + 12 বিয়োগ 30 বিয়োগ 5 যোগ 17 আৰু বিয়োগ 12 ইয়াতো কেৱল দুটা প্ৰক্ৰিয়া ইয়াতে প্ৰয়োগ কৰা হৈছে এটা হৈছে যোগ প্ৰক্ৰিয়া আনটো হৈছে বিয়োগ প্ৰক্ৰিয়া ঠিক আছে গতিকে 1 নম্বৰটোৰ নিচিনাকৈ আমি ইয়াৰ উত্তৰটো উলিয়াবলে লাগিব আহাচোন আমি 1 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি উলিয়াবলে চেষ্টা কৰো গতিকে 2 নম্বৰটো আমি ঠিক আগৰটোৰ নিচিনাকৈ আমি কৰিম যেনে 25 আছে 25 লিখিলো হয়নে যোগ 12 আছে যোগ চিহ্নকেইটা আমি লিখি লম আৰু এটা কথা মনত ৰাখিবা যে 25 ৰ আগত যেটা একো চিহ্ন নাই এটো যোগ চিহ্ন বুলি তোমালোকে ধৰি লবা বিয়োগ 30 আছে বিয়োগ 30 লিখিব নোৱাৰো প্ৰথমতে বিয়োগ 5 আছে লিখিব নোৱাৰো বিয়োগ 17 যোগ 17 টো আমি লিখি লম অৰ্থাৎ যোগ চিহ্ন আগেটা আমি কি কৰিলো এটা সাইড আমি কৰি ললো এতি আমি বিয়োগ চিহ্ন এটা দি আৰু বিয়োগ কিমান আছে 30 আছে 30 লিখিলো হয়নে বিয়োগ 5 আছে আমি বিয়োগ 5 লিখিলো আৰু বিয়োগ 12 আছে আমি বিয়োগ 12 লিখিলো এতিয়া আমি কি কৰিম যোগ থোৱাকেইটা আমি যোগ কৰি লম যেনে 25 আছে 12 আছে আৰু 17 আছে এটা আমি যোগ কৰো আহা 25 + 12 + 17 একেটা আমি যোগ কৰিম ঠিক আছে যোগ কৰাচোন মোৰ লগত 5 ৰ লগত 2 যোগ কৰিলে 5 2 7 7 ৰ লগত 7 যোগ কৰিলে 7 7 হ'ব 14 14 4 7 গল 1 2 1 3 3 1 4 7 থকা 1 যোগ কৰিলে আমি পাম 5 আৰু কিমান পালো আমি 5 10 4 কিমান পালো 5 10 4 আমি 54 আমি এই 25 12 আৰু 17 যোগ কৰি পালো নেক্সট বিয়োগ চিন দিম এতিয়া আমি 30 ৰ লগত 5 আৰু 12 যোগ কৰিম 30 5 আৰু 12 একেটা আমি কি কৰিম যোগ কৰিম সোৱা এতিয়া 5 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 5 5 2 হ'ব 7 হয়নে 3 1 কিমান হ'ব 4 অৰ্থাৎ 30 5 আৰু 12 যোগ কৰি আমি কিমান পালো 47 পালো এই 47 টো আমি লিখিম এতিয়া আমি নেক্সট 5 নম্বৰ নিয়মটো আমি ফলো কৰিম যে এতিয়া সংখ্যা দুটা বিয়োগ কৰা হয় 55 ৰ পৰা 47 আমি যদি বিয়োগ কৰি চাও মানে বিয়োগটো কৰি চোৱাচোন 54 ৰ পৰা 47 বিয়োগ কৰা কিমান পোৱা চোৱা 4 ৰ পৰা 7 বিয়োগ যাবনে নিশ্চয় নাযায় এক ধাৰে আনিব লাগিল 14 হ'ল 14 ৰ 7 গলে থাকিব 7 হয়নে এই 7টো আমি ইয়াতে লিখিব লাগিব এই 7টোৱে হৈছে ইয়াৰে উত্তৰ আশা কৰিছো ধুনিয়াকৈ তোমালোকে এইখিনি বুজি পালা নেক্সট তোমালোকে চোৱাচোন 3 নম্বৰত কি দিছে 3 নম্বৰত দিছিলে 14 + 5 পূৰণ 2 বিয়োগ 7 বিয়োগ 5 পূৰণ 3 আৰু যোগ 8 ইয়াতে যদি তোমালোকে চোৱা তিনিটা প্ৰক্ৰিয়াতে প্ৰয়োগ কৰা হৈছে যোগ পূৰণ আৰু বিয়োগ হয়নে যেহেতু পূৰণ প্ৰক্ৰিয়াটো ইয়াতে প্ৰয়োগ হৈছে গতিকে ইয়াৰ পূৰণ প্ৰক্ৰিয়াৰ বাবে আৰু কেইটামান নিয়ম আছে সেই নিয়মখিনি তোমালোকে জানিব লাগিব নিয়মখিনি নজনাৰ বাবে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ তোমালোকে নোৱাৰা বা উত্তৰখিনি উলিয়ালো তোমালোকৰ ভুল হয় গতিকে প্ৰথমতে আমি নিয়মখিনি জানো আহা নিয়মটো আছিল যে 1 নম্বৰ নিয়ম প্ৰথমে পূৰণ আৰু হৰণৰ কাম কৰা হয় যেহেতু 1 নম্বৰ আৰু 2 নম্বৰত পূৰণ আৰু হৰণৰ প্ৰক্ৰিয়া প্ৰয়োগ কৰা নাছিলে যোগ আৰু বিয়োগ প্ৰক্ৰিয়া প্ৰয়োগ কৰিছিলে গতিকে 1 নম্বৰ নিয়মটো তাত ফলো হোৱা নাছিলে 1 নম্বৰ নিয়মটোৰ মতে প্ৰথমতে কি কৰা হয় যদি পূৰণ আৰু হৰণ থাকে বা পূৰণ আৰু হৰণ প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয় তেতিয়া হলে পূৰণ আৰু হৰণৰ কাম আগতীয়াকৈ কৰি লব লাগে এতিয়া পূৰণ আৰু হৰণৰ ভিতৰত যেটো আগত থাকে যেনে ইয়াতে চোৱাচোন যোগ পূৰণ আৰু বিয়োগ আছে হয় না যোগ পূৰণ আৰু কি আছে বিয়োগ আছে গতিকে যোগ আৰু বিয়োগ কৰাৰ আগতে আমি কি কৰিব লাগিব পূৰণটোৰ কামটো কৰিব লাগিব পূৰণৰ কামখিনি কৰি ল'ব লাগিব যদি পূৰণৰ আগত এটা হৰণ থাকিলে হেতেন তেতিয়া হৰণৰ কামটো আমি আগতে কৰি ল'ব লাগে অৰ্থাৎ যেটো চিন আগত থাকে পূৰণ আৰু হৰণৰ যেটো চিন আগত থাকে সেইটো আমি আগতীয়াকৈ কৰিব লাগিব ঠিক আছে যেনে চোৱাচোন ইয়াতে দিছে লপমালকে ভালদৰে চোৱা 15 হৰণ 3 পূৰণ 7 এটো যদি মান উলিয়াব লাগে প্ৰথমতে কি কৰিব লাগিব হৰণৰ কাম কৰিব লাগিব হৰণৰ কাম কৰিহে পূৰণৰ কামটো কৰিব লাগিব
ঠিক আছে আকৌ পূৰণ আৰু হৰণৰ কামখিনি যেতিয়া কৰা শেষ হ'ব তেতিয়া সেই যোগ বিয়োগৰ কাম কৰা হয় যেনেকৈ আমি 1 নম্বৰ আৰু 2 নম্বৰটো কৰিলো হয়নে যোগ বিয়োগৰ ঠিক তেনেকৈ পূৰণ আৰু হৰণৰ কামখিনি শেষ হোৱাৰ পিছত 1 নম্বৰ আৰু 2 নম্বৰটো যেনেকৈ কৰিলো ঠিক তেনেকৈ বাকীখিনি আমি কৰিব লাগিব এটা অলপমান তোমালোকে এইটো কৰি দিলে তোমালোকে বুজি পাবা গতিকে ভালদৰে তোমালোকে চাই থাকা এতিয়া চোৱা আমি 3 নম্বৰটো বাতি ললো হয়নে ইয়াতে আমি কি কৰিম প্ৰথমতে পূৰণ থকাটো আমি আগতে কৰিম যেটো হৰণ নাই পূৰণ থকাটো আমি আগতে কৰি লম কেনে কৰিম চোৱা 14 আছে আমি 14 পাতিলো যোগ চিন আছে আমি যোগ চিন দিলো এতিয়া 5 পূৰণ 2 আছে গতে পূৰণৰ কামটো আমি আগতে কৰি লম 5 পূৰণ 2 5 দুগুণ কিমান হ'ব 10 10 লিখিলো হয়নে বিয়োগ 7 আছে তে বিয়োগ 7 আমি লিখি লম পূৰণ আৰু হৰণৰ কাম আমি আগতীয়াকৈ কৰিব নোৱাৰো বিয়োগ 5 আছে আমি বিয়োগ 5 লিখি ললো সৰি বিয়োগ 5 আমি লিখিব নোৱাৰো ঠিক আছে বিয়োগ 7 লিখিলো নহয় এতিয়া চোৱা তোমালোকে বিয়োগ 7 আছিলে নেক্সট চোৱা ইয়াতে যেটো পূৰণ চিন আছে এটা পূৰণ কৰিব লাগিব তেনে 5 পূৰণ 3 5 3 গুণ কিমান হ'ব 15 অৰ্থাৎ বিয়োগ কিমান হৈ গল 15 যোগ কিমান হ'ব 8 হ'ব মই এবাৰ কৈ দিছো তোমালোকে চোৱা 14 আছে 14 পাতিলো 5 পূৰণ যোগ চিন আছে যোগ চিন দিলো 5 পূৰণ 2 5 দুগুণ 10 হ'ল 10 পাতিলো বিয়োগ 7 আছে বিয়োগ 7 লিখিলো এটা 5 ৰ লগত 3 পূৰণ হৈ আছে ওৰে 5 3 গুণ 15 হ'ল গতে বিয়োগ 15 নেক্সট আমি যোগ 8 লিখি দিলো ঠিক আছে আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজি পালা এতিয়া নেক্সট স্টেপত আমি কি কৰিম এই আগৰ কেইটাৰ নিচিনাকে যোগ আৰু বিয়োগ থকাখিনি আমি পৃথক পৃথক কৰি লম যেনে এটা যোগ 14 আছে হয়নে আগত যোগ চিন আছে যোগ 10 আছে 10 লিখিলো হয়নে নেক্সট আকৌ ইয়াতে চোৱা যোগ 8 আছে আমি যোগ 8 লিখি ললো ঠিক আছে এটা বিয়োগ থকাখিনি লিখি যাম বিয়োগ 7 আছে আমি বিয়োগ 7 লিখিলো বিয়োগ 15 আছে আমি বিয়োগ 15 লিখি ললো এতিয়া আমি কি কৰিম তোমালোকে চোৱাচোন 14 10 আৰু 8 আমি যোগ কৰিম মুখে মুখে যোগ কৰিব পাৰা তোমালোকে তথাপি মই কৰি দেখাইছো তোমালোকে চোৱা যাতে তোমালোকে বুজি পোৱা এই কাৰণে মই তোমালোক গোটেইখিনি ভালদৰে কৰি গৈছো ঠিক আছে মুখে মুখে এইবিলাক কৰিব পৰা যায় 8 ৰ লগত 0 যোগ কৰিলে 8 হ'ব 8 4 কিমান হ'ব 12 12 আমি 2 পাতিম হাতে কিমান যাব 1 1 ৰ লগত 1 টো যোগ কৰিলে 1 1 2 হৈ গল হাতে থকা 1 টো যোগ কৰিলে 2 1 হৈ যাব 3 অৰ্থাৎ আমি কিমান পালো আমি পালো 32 পালো হয়নে গতিকে আমি ইয়াতে কি লিখিম 32 লিখিম এতিয়া আমি কি কৰিব লাগে আগৰ নিয়ম মতে বিয়োগ থকা কেইটাও যোগ কৰিব লাগে 15 ৰ লগত যদি 7 যোগ কৰো 15 ৰ হাতে কিমান হ'ব 15 ৰ হাতে হ'ব 22 গতিকে বিয়োগ 22 হ'ল 32 ৰ পৰা যদি 22 বিয়োগ কৰা যায় বিয়োগটো কৰি চোৱাচোন ইয়াতে বিয়োগটো কৰি চোৱা তোমালোকে ধুনিয়াকে 32 ৰ পৰা 22 বিয়োগ কৰা 10 পাবা তোমালোকে চোৱা 2 ত 2 গলে কিমান থাকিব 0 3 ত 2 গলে 1 থাকিব হয়নে 32 ৰ পৰা 22 বিয়োগ কৰিলে কিমান থাকিলে 10 থাকিল এইটোৱে হৈছে ইয়াৰে উত্তৰ ঠিক আছে একেবাৰে সহজ হয় তোমালোকে নিয়মখিনি যদি বুজি নোপোৱা তোমালোকে হাজাৰ বুজা হাজাৰ অংক কৰা তোমালোকে কেতিয়াও তোমালোকে এইবিলাক বুজি নোপোৱা নিয়মখিনি মনত ৰাখিব লাগিব নিয়মখিনি ফলো কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব তেতিয়া তোমালোকৰ যিকোনো প্ৰশ্ন দিলে তোমালোকে অতি সহজতে উত্তৰসমূহ উলিয়াবলৈ পাৰিবা আশা কৰিছো ধুনিয়াকে তোমালোকে এইখিনি বুজি পা এতিয়া আমি 4 নম্বৰটোত কি দিছে চাও 4 নম্বৰত দিছিল 30 বিয়োগ 15 বিয়োগ 7 পূৰণ 2 যোগ 3 পূৰণ 8 বিয়োগ 5 আৰু পূৰণ 5 যেনেদৰে দিছে ঠিক তেনেদৰে আমি ধুনিয়াকৈ এইখিনি পাতি ললো এতিয়া আমি নিয়ম ফলো কৰিম যে প্ৰথমতে আমি কি কৰিম পূৰণ আৰু হৰণৰ কামখিনি প্ৰথমতে আমি কৰিম যেহেতু ইয়াত হৰণ নাই পূৰণহে চিনটোহে আছে হয়নে যোগ বিয়োগ আৰু পূৰণ আছে তিনিটা প্ৰক্ৰিয়া হৈ আছে যোগ প্ৰক্ৰিয়া বিয়োগ প্ৰক্ৰিয়া আৰু পূৰণ প্ৰক্ৰিয়া গতিকে আমি প্ৰথমে পূৰণ প্ৰক্ৰিয়াটো সমাধান কৰি উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া তোমালোকে মনোযোগ দি চাই যোৱা কেনেকৈ পাতিম 30 আছে নহয় আমি 30 পাতিলো ঠিক আছে বিয়োগ চিন আছে নহয় আমি বিয়োগ চিন পাতিলো ইয়াৰ আগত এক চিন মানে যোগ চিন আছে ঠিক আছে নেক্সট আকৌ বিয়োগ 7 আছে 7 পাতিলো আমি যোগ আৰু বিয়োগ প্ৰক্ৰিয়া প্ৰথমতে আমি কৰিব নোৱাৰো আমি প্ৰথমতে কি কৰিম পূৰণ প্ৰক্ৰিয়াটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম ইয়াতে যেহেতু 30 বিয়োগ 15 আছিল 30 বিয়োগ 15 পাতিলো নেক্সট 7 ৰ লগত 2 কি হৈ আছে পূৰণ হৈ আছে গতিকে 7 দুগুণ কিমান হ'ব 7 দুগুণ কিমান হ'ব 7 দুগুণ হ'ব 14 তোমালোকৰ যদি পূৰণতাৰ ভাগটো মনত নাই তোমালোকে মনত কৰি ল'বা মুখস্থ কৰি ল'বা যোগ চিন আছে নহয় যোগ চিন দিলো এই যোগ চিনটো ইয়াতে দিলো ইয়াতে 3 পূৰণ 8 আছে 3 8 গুণ কিমান হ'ব 3 8 গুণ হ'ব 24 8 ৰ ভাগটো মাতাচোন 8 1 গুণ 8 8 দুগুণ 16 8 3 গুণ 24 নেক্সট বিয়োগ চিন আছে আমি বিয়োগ চিন দিলো 5 পূৰণ 5 5 5 গুণ কিমান হ'ব 25 হ'ব ঠিক আছে এতিয়া আমি কি কৰিম চোৱাচোন নেক্সট স্টেপত আমি এতিয়া এই যিখিনি যোগ আছে যোগ থকাখিনি সেপাৰেট কৰি লম হয়নে আৰু বিয়োগ থকাখিনি কি কৰিম সেপাৰেট কৰি লম এতিয়া যদি তোমালোকে ভালদৰে চোৱা ইয়াতে কিমান আছিলে 30
বিয়োগ 15 বিয়োগ 14 যোগ 24 আৰু বিয়োগ 25 আছিলে গতে 30ৰ আগত একো চিন নাই মানে যোগ চিন আছে গতে যোগ থকাটো আগত ইফালে পাতি লম নেক্সট যোগ চিন আছে 24ৰ আগত গতে 24টো আমি পাতি ললো আৰু বাকিকেইটা বিয়োগ চিন আছে গতে বিয়োগ চিন দি আমি বাকিকেইটা পাতিলো যেনে বিয়োগ 15 আছে বিয়োগ 14 আছে হয়নে বিয়োগ কিমান আছে 25 আছে এইকেইটা আমি পাতি ললো এতিয়া যোগ থকাকেইটা আমি যোগ কৰি যাম ইয়াতে সাইডত চোৱাচোন মই যোগ কৰি দেখাইছো তোমালোকক 30ৰ লগত যদিহে আমি 24 যোগ কৰো কিমান পাম চোৱাচোন 4 লগত 0 যোগ কৰিলে 4 হ'ব 3 দিয়ে হ'ব 5 কিমান পালো 5 10 4 54 পালো গতিকে 54 আমি লিখিলো হয়নে ইয়াতে বিয়োগ চিন আছে বিয়োগ চিন দিলো এতিয়া 15 14 আৰু 25 যোগ কৰিব লাগিব চোৱা 15 14 আৰু 25 আমি এতিয়া যোগ কৰিম ঠিক আছে 5 4 9 9 5 14 14 4 হৈ গল হাতে গল 1 2 1 3 3 1 4 হাতে থকা একটো যোগ কৰিলে হৈ গল 5 5 10 4 54 আমি আকৌ পালো গতিকে 54ৰ পৰা যদি আমি 54 বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাম 0 পাম এইটোৱে হৈছে ইয়াৰে উত্তৰ এনে ধৰণৰ তোমালোকে উত্তৰবিলাক উলিয়াবলৈ লাগিব